আপুনিও হয়তো সলনি কৰিব লাগিব ঘৰৰ ঘড়ীটো কিয়নো সলনি হ'বলৈ গৈ আছে ভাৰতবৰ্ষৰ ঘড়ীৰ সময় ঘড়ীত দুপৰীয়া 12 বজাৰ পিছত 1 বজাৰ বিপৰীতে এতিয়া বাজিব 13টা দেশত শীঘ্ৰেই প্ৰযোজ্য হ'ব এক দেশ এক সময় মোদী চৰকাৰৰ এক দেশ এক সময়ৰ পৰিকল্পনা জনতাৰ পৰা মতামত বিচাৰিছে এতিয়া চৰকাৰে এটা খবৰক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে য'ত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত বৰ্তমান চলি থকা 12 ঘণ্টীয়া ঘড়ীৰ সময়ৰ বিপৰীতে দেশত এক ৰাষ্ট্ৰ এক সময় নিৰূপণ কৰিবলৈ এতিয়া পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে যদি এক দেশ এক সময় অৰ্থাৎ ওয়ান নেশন ওয়ান টাইম দেশত বলবৎ হয় তেতিয়া হলে হয়তো আপোনাৰ ঘৰৰ ঘড়ীটো আপুনি সলনি কৰিব লাগিব কাৰণ দুপৰীয়া 12 বজাৰ পাছত এতিয়া যি ধৰণে 1 বাজিছে হয়তো এক দেশ এক সময় হলে 1 বজাৰ বিপৰীতে সময় হ'ব 13টা ইতিমধ্যে ভাৰতীয় মানক সময় ISTৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে এই সন্দৰ্ভত 14 ফেব্ৰুৱাৰী পৰ্যন্ত মতামত দিব পাৰিব জনতাই জনতাৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় মানক সময় অৰ্থাৎ ISTৰ পৰিকল্পনা কৰিব ভাৰত চৰকাৰে ইতিমধ্যে গ্ৰাহক মন্ত্ৰালয়ে জনতাৰ পৰা বিচাৰিছে মতামত জনতাৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি টেলিকম বেংকিং প্ৰতিৰক্ষা সকলো বিভাগতে ব্যৱহাৰ হ'ব ভাৰতীয় মানক সময় অৰ্থাৎ IST ভাৰত চৰকাৰে গ্ৰহণ কৰিবলৈ ওলোৱা এই সিদ্ধান্তক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে সিদ্ধান্তক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে বহুতে নেক্সট ডেস্ক সস্তা ৰিয়েলিটি